হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি লৈ আহিছোঁ আছাম পুলিচ ABUBত আহিবলগীয়া ইণ্ডিয়ান হিষ্টৰীৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আপোনালোকক অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, পাৰিলে লগতে লিখি ৰাখিবলৈ চেষ্টা কৰিব। গতিকে আহক আৰু পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে দ্য আদাৰ নেম অফ চাণক্য ইজ। চাণক্যৰ আনটো নাম হ'ল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, বিষ্ণুগুপ্ত। বন্ধুবান্ধৱসকল, মই ইয়াতে শুদ্ধ অপশ্যনটোহে ক'ম, আপোনালোকে বাকীবোৰ অপশ্যন চাই ল'ব আৰু পাৰিলে মই এনচাৰটো দিয়াৰ আগতে এনচাৰ দিবলৈ আপোনালোকেও ট্ৰাই কৰিব। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক ৰামচৰিতমঞ্চ। ৰামচৰিতমন নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, তুলসীদাস। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং ইণ্ডিয়ান ৰেভলিউশ্যন অফ 1857। 1857 চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, চাৰ্লছ কেনিং। নেক্সট কুৱেশ্যনটো হ'ল হু হেড ইমপ্লিমেণ্ট দ্য ডক্ট্ৰিন অফ লেফ্টছ পলিচি ইন ইণ্ডিয়া। ভাৰতত কোনে ডক্ট্ৰিন অফ লেফ্টছ নীতি ৰূপায়ণ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, লৰ্ড ডেলহাউচি। নেক্সট কুৱেশ্যনটো হ'ল হু হেড ফাউণ্ডেড হিন্দু ৰিফৰ্ম মুভমেণ্ট আৰ্য সমাজ ইন 1875। 1875 চনত হিন্দু সংস্কাৰ আন্দোলন আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ ন'ন এজ দ্য ফাউণ্ডাৰ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক হিচাপে কোন পৰিচিত? বন্ধুবান্ধৱীসকল, ইয়াৰ এনচাৰটো দিয়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিব গৈছোঁ যে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। গতিকে আহক ইয়াৰ শুদ্ধ এনচাৰটো লৈ যাওঁ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি, এলান অক্টেভিয়াম হিউম। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ভাইচৰয় অফ ইণ্ডিয়া টেকেন দ্য ডিচিশ্যন অফ পাৰ্টিশ্যন অফ বেংগল। ভাৰতৰ কোনজন ভাইচৰয়ে বংগ বিভাজনৰ সিদ্ধান্ত লৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ, লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, এনি বেচেণ্ট। নেক্সট কুৱেশ্যনটো হ'ল হুইচ মোগল এম্পেৰৰ ইজ অলছ' ন'ন এজ আলমগীৰ। কোনজন মোগল সম্ৰাটক আলমগীৰ বুলিও জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, ঔৰংজেব। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক ৰত্নাৱলী। ৰত্নাৱলী গ্ৰন্থখনৰ লেখক কোন? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, হৰ্ষ বৰ্ধন। নেক্সট কুৱেশ্যনটো হ'ল হুইচ কিং এচিউমড দ্য টাইটল শিলাদিত্য। কোনজন ৰজাই শিলাদিত্য উপাধি গ্ৰহণ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ, চন্দ্ৰগুপ্ত ওৱান, মানে চন্দ্ৰগুপ্ত প্ৰথম। নেক্সট কুৱেশ্যনটো হ'ল দ্য পয়েম মেঘদূত ৱাজ ৰাইটেন বাই। মেঘদূত কবিতাটি ৰচনা কৰিছিল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, কালিদাস। নেক্সট কুৱেশ্যনটো হ'ল হু কমিশ্যনড দ্য কনষ্ট্ৰাকশ্যন অফ জামা মছজিদ ইন দিল্লী। দিল্লীৰ জামা মছজিদ নিৰ্মাণৰ দায়িত্ব কোনে দিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, শ্বাহজাহান। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভাডাৰ ইন ইণ্ডিয়া। ভাৰতৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, মহম্মদ বিন কাছিম। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট বেটল অফ পানিপট ৱাজ ফাউট ইন দ্য ইয়াৰ।
পানিপথৰ প্ৰথম যুদ্ধ বছৰটোত হৈছিল। ইয়াতে 4টা অপশ্যন দিয়া হৈছে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি 1526। পানিপথৰ প্ৰথমটো যুদ্ধ হৈছিল 1526 চনত। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ বেটল অফ বাক্সাৰ ৱাজ ফাউট। কোন চনত বাক্সা যুদ্ধ হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি 1764। নেক্সট কুৱেশ্যনটো হ'ল দ্য জালিয়ানৱালাবাগ মাছাকাৰ টুক প্লেচ ইন দ্য ইয়াৰ। বছৰটোত সংঘটিত হৈছিল জালিয়ানৱালাবাগ হত্যাকাণ্ড। আৰু কোন বছৰত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি 1990 1919 চন। নেক্সট কুৱেশ্যনটো হ'ল হু অৰ্ডাৰ্ড দ্য শ্বুটিং এট জালিয়ানৱালাবাগ। জালিয়ানৱালাবাগত গুলীচালনাৰ নিৰ্দেশ কোনে দিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি ৰিজনেল ডায়াৰ। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ বেনাৰস হিন্দু ইউনিভাৰ্চিটি ৱাজ ইষ্টাব্লিছড। কোন বছৰত বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপন হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি 1916। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ ন'ন এজ দ্য পলিটিকেল গুৰু অফ মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু বুলি কাক জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যনটো হ'ল হুইচ চিটি অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফাউণ্ড ইন দ্য প্ৰেজেণ্ট লোকেশ্যন অফ গুজৰাট ডিষ্ট্ৰিক্ট। গুজৰাট জিলাৰ বৰ্তমানৰ স্থানত কোনখন চহৰ পোৱা গৈছে হিন্দু উপত্যকা সভ্যতাত? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি লোথাল। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চিটি হেড এ ডক। তলৰ কোনখন হিন্দু উপত্যকা সভ্যতা চহৰৰ ডক আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি লোথাল। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য বাৰ্থ প্লেচ অফ দ্য গৌতম বুদ্ধ। কোনটো গৌতম বুদ্ধৰ জন্মস্থান? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি লুম্বিনী। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি ইন কামৰূপ। কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ ব্ৰহ্মপাল। নেক্সট কুৱেশ্যনটো হ'ল আৰু আজিৰ আটাইতকৈ শেষৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য অথৰ অফ ৰাজতৰংগিনী। ৰাজতৰংগিনীৰ লেখক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি কলহন। বন্ধুসকল আজিৰ ভিডিঅ'টোৰ ইমানেই আছিল। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব আৰু কিমানটা এনচাৰ শুদ্ধ কৰিব পাৰিলে এই এনচাৰকেইটা কমেণ্টত জনাব আৰু চেনেলটো যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।